हेलो स्टूडेंट आज এই ভিডিওটোত আমি ডিসকাশন কৰিম তো তোমালোকে এই এমা পঢ়ি কেনেকৈ তোমালোকে এছামিছত 80+ মাৰ্ক পাব পাৰিবা বা এটা ভাল মাৰ্ক পাব পাৰিবা এই বিষয়ে আজি আমি এই ভিডিওত ডিসকাশন কৰিম যিসকলৰ এক পৰা হোৱা নাই আৰু যিসকলৰ পৰা হৈ গৈছে তোমালোকৰ দুজন ষ্টুডেন্টৰ কাৰণে এই ভিডিওটো ইম্পৰ্টেন্ট হ'ব আৰু এই ভিডিওটোত মই প্ৰুফ দেখুৱাই দিম তোমালোকে কেনেকৈ এছামিছত এটা ভাল মাৰ্ক বা তোমালোকে লেটাৰ মাৰ্ক পাব পাৰিবা তেনেহলে দেৰি নকৰাকৈ আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো যদি তোমালোকে এছামিছৰ লেটাৰ মাৰ্ক পাব বিচাৰিছা তেনেহলে তোমালোকক প্ৰথম যেটো কাম কৰিব লাগিব হেতু হল তোমালোকৰ PYQ কাৰণ এতিয়া তোমালোকৰ হাতত এমাহৰ কম আছে আৰু এই এমাহত যদি তোমালোকে এছামিছৰ গোটেই টেক্সটবুকখন যদি কমপ্লিট কৰিব বিচাৰা তেনেহলে তোমালোকে নোৱাৰিবা যেহেতু তোমালোকক পঢ়াৰ সমানে সমানে এতিয়া ৰিভাইজ কৰি যাব লাগিব সো তোমালোকে এতিয়া গোটেই বুকখন কমপ্লিট কৰা পসিবল নহয় এতিয়া তোমালোকৰ এটা গোল্ডেন পয়েন্ট বা এটা গোল্ডেন উপায় আছে তোমালোকৰ সেইটো হৈছে তোমালোকৰ PYQ এই PYQ এ তোমালোকক এতিয়া এটা ভাল মাৰ্ক অনাত সহায় কৰিব এতিয়া আমি কেই বছৰৰ PYQ যাম যে তোমালোকে পাৰিলে শেষ 10 বছৰৰ PYQ চাবা যদি তোমালোকে 10 বছৰৰ PYQ চাব নোৱাৰা তেনেহলে এটলিষ্ট তোমালোকে 7-8 বছৰৰ PYQ পেপাৰ চাব লাগিব তো প্ৰথম পইণ্ট হল PYQ তোমালোকক PYQ চাব লাগিব তোমালোকে PYQ যদি 10 বছৰ নোৱাৰা তেনেহলে তোমালোকে শেষৰ তোমালোকে 7 বা 8 বছৰৰ তোমালোকক কি কৰিব লাগিব PYQ চাব লাগিব আৰু এই PYQ তোমালোকৰ পৰীক্ষাত এটা ভাল মাৰ্ক ওৱান সহায় কৰিব আশা কৰিছো তোমালোকে এই প্ৰথম পইণ্টটো বুজি পালা আৰু এইটো তোমালোকৰ কাৰণে এটা গোল্ডেন পইণ্ট হয় PYQ পঢ়িলে কি হ'ব যে PYQ ৰ পৰা তোমালোকৰ কেতিয়াবা ডাইৰেক্ট কোৱেশ্চন ৰিপিট হয় ডাইৰেক্ট তোমালোকৰ PYQ ৰ পৰা কোৱেশ্চন তুলি দিয়ে বুজি পাইছা আৰু গ্ৰামাৰ পৰা তোমালোকৰ PYQ ৰ পৰা দিয়ে তো তোমালোকে ডাইৰেক্ট তোমালোকে কি পাবা PYQ ৰ পৰা ডাইৰেক্ট কমন পাবা তাৰ পিছত তোমালোকে যে পইণ্টটো তোমালোকে পঢ়িবা সেই 2 নম্বৰ পইণ্টটো হল তোমালোকে কি কৰিবা টেক্সটবুক পঢ়িবা এতিয়া টেক্সটবুকত কি কৰিবা যেহেতু তোমালোকে গোটেই টেক্সটবুকখন পঢ়িব নোৱাৰিবা এতিয়া তোমালোকে টেক্সটবুকৰ কোনখিনি বস্তু পঢ়িবা এতিয়া তোমালোকে প্ৰথমতে টেক্সটবুকত তোমালোকক পঢ়িব লাগিব কবিৰ পৰিচয় কিয়নো কবিৰ পৰিচয়ৰ পৰা তোমালোকৰ 1 মাৰ্ক 2 মাৰ্কৰ কোৱেশ্চন আহে আৰু কেতিয়াবা তোমালোকক কবিৰ পৰিচয় লিখিব দিয়ে বেছি ক্ষেত্ৰত তোমালোকৰ কবিৰ পৰিচয় লিখিব নিদিয়ে কিন্তু তোমালোকৰ 1 মাৰ্ক আৰু 2 মাৰ্কৰ কোৱেশ্চন কবিৰ পৰিচয়ৰ পৰা দিয়ে সো তোমালোকে যিমান পাৰা তোমালোকে এছামিছৰ কবিৰ পৰিচয়ৰ পৰা এটা শৰ্ট নোট বনাই লোৱা তাৰ জন্ম তাৰ মৃত্যু তাৰ ৰচনা কৰা কবিতা পুথি তেওঁ কি বটা পাইছে এইবোৰ তোমালোকৰ এখন শৰ্ট নোট বনাই লোৱা যাৰ কাৰণে তোমালোকৰ সুবিধা হ'ব পৰীক্ষাৰ আগত ৰিভাইজ কৰাত আৰু তোমালোকে তাৰ পৰা যদি 1 মাৰ্ক আৰু 2 মাৰ্কৰ কোৱেশ্চন আহে তোমালোকে লিখিব পাৰিবা তো 2 নম্বৰ পইণ্টটো তোমালোকে কি কৰিবা টেক্সটবুকত যিবোৰ কবিৰ পৰিচয় আছে সেইবোৰ তোমালোকে ভালকৈ মুখস্থ কৰিবা বা তোমালোকে এটা শৰ্ট নোট বনাই লবা যেটো তোমালোকক পৰীক্ষাত বহুত পৰিমাণে সহায় কৰিব তাৰ পিছত টেক্সটবুকত আৰু এটা কাম কৰিব পাৰা যে যিমানখিনি তোমালোকৰ টেক্সটবুকত 1 মাৰ্ক আৰু 2 মাৰ্কৰ কোৱেশ্চন আছে এইখিনি তোমালোকক কৰিব লাগিব এইখিনি সময়ত তোমালোকে কি কৰিব লাগা যদি তোমালোকে লং কোৱেশ্চনো পঢ়িব নোৱাৰা কিন্তু তোমালোকক টেক্সটবুকখনৰ 1 মাৰ্ক আৰু 2 মাৰ্কৰ বা 3 মাৰ্কৰ যিখিনি কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ পঢ়িব লাগিব বুজি পাইছা সো তোমালোকক টেক্সটবুকৰ পৰা দুটা কাম কৰিব লাগিব 1 নম্বৰ কবিৰ পৰিচয় পঢ়িব লাগিব আৰু 2 নম্বৰ 1 মাৰ্ক 2 মাৰ্ক নহলে 3 মাৰ্কৰ কোৱেশ্চনবোৰ তোমালোকক কি কৰিব লাগিব তো টেক্সটবুকৰ পৰা এই তিনিটা কাম কৰিবা কবিৰ পৰিচয় 1 মাৰ্ক 2 মাৰ্ক আৰু 3 মাৰ্কৰ কোৱেশ্চনবোৰ আৰু কি কৰিবা PYQ পঢ়িবা তো এই দুটা হল তোমালোকৰ পইণ্ট 3 নম্বৰ পইণ্টটো হল তোমালোকক ৰচনা পঢ়িব লাগিব এতিয়া কি ৰচনা পঢ়িবা মই তোমালোকক ভিডিওত কৈ আছো তোমালোকে ভিডিওটো চাই যোৱা আৰু ৰচনাত তোমালোকৰ 10 মাৰ্ক থাকে তো এইটো তোমালোকৰ এটা ইম্পৰ্টেন্ট পইণ্ট হয় তোমালোকে যদি লেটাৰ মাৰ্ক পাব বিচাৰিছা তোমালোকক ৰচনা কাৰেক্ট কৰিব লাগিব তো কি ৰচনা পঢ়িবা মই কম তোমালোকক ভিডিওতে তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা তাৰ পিছৰ পইণ্টটো হল তোমালোকৰ গ্ৰামাৰ তোমালোকে কি কৰিব লাগিব গ্ৰামাৰ কৰিব লাগিব আৰু গ্ৰামাৰত তোমালোকৰ কেই মাৰ্ক থাকে 20 মাৰ্ক থাকে আৰু এই 20 মাৰ্ক তোমালোকৰ লেটাৰ পোৱাৰ কাৰণে এটা ভাল মাৰ্ক বা তোমালোকে এটা ভাল মাৰ্ক পাবৰ কাৰণে গ্ৰামাৰবোৰ শুদ্ধ কৰিব লাগিব তোমালোকৰ ৰচনা আৰু গ্ৰামাৰ মিলি মোৰ তোমালোকৰ 30 মাৰ্ক থাকে আৰু এই মাৰ্কটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় গ্ৰামাৰ কোনবোৰ পঢ়িবা ৰচনা কোনবোৰ পঢ়িবা ভিডিওতে তোমালোকক দেখুৱাই আছো আৰু কৈ আছো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা এতিয়া আমি তোমালোকক দেখুৱাই দিম যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে বা তোমালোকে কি পঢ়িবা ৰচনা আৰু গ্ৰামাৰ তোমালোকক বুজাবৰ কাৰণে মই এছামিছৰ এখন কোৱেশ্চন পেপাৰ লৈছো আৰু ইয়াতে মই তোমালোকক ধুনিয়াকৈ বস্তুখিনি তোমালোকক বুজাই দিম তেনেহলে আমি লাষ্টৰ পিনে যাও তো কোৱেশ্চন পেপাৰখনৰ লাষ্টত তোমালোকক এখন ৰচনা লিখিব দিয়ে আৰু কেইখন ৰচনা দিয়া থাকে চোৱা এখন দুখন তিনিখন চাৰিখন তোমালোকক চাৰিখন ৰচনা দিয়া থাকে তাৰ ভিতৰত তোমালোকক এখন ৰচনা লিখিব লাগে যত তোমালোকক 10 মাৰ্ক লাগে ঠিক আছে এতিয়া ৰচনা কি পঢ়িবা ৰচনাৰ কাৰণে মই এখন ভিডিও দিছো তাত মই তোমালোকক 7খন ৰচনা মান দিছো সেই 7খনৰ ভিতৰত এখন তোমালোকৰ পৰীক্ষাত আহিব পাৰে যদি তোমালোকে সেই ৰচনা কিখন পঢ়া নাই তোমালোকে এই ভিডিওটো চোৱাৰ পিছত সেই ভিডিওটো চাই তোমালোকে ৰচনাবোৰ মুখস্থ কৰি লবা প্ৰথমতে এই ভিডিওটো চোৱা ভিডিওটো শেষ হোৱাৰ পিছত তোমালোকে সেই ৰচনাৰ ভিডিওটো চাবা তো প্ৰথমতে তোমালোকে কি কৰিবা
এখন ৰচনা পঢ়িব লাগিব কাৰণ তাত তোমালোকৰ 10 মাৰ্ক থাকে তোমালোকৰ চাৰিখনৰ ভিতৰত যিকোনো এখন তোমালোকক লিখিব লাগে বুজি পাইছা তো তোমালোকে কি কৰিব লাগিব এখন ৰচনা পঢ়িব লাগিব তাৰ পিছত 14 নম্বৰত কি দিয়া আছে তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা তো তোমালোকক বাক্য ৰচনা কৰিব দিয়ে জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি তোমালোকক বাক্য ৰচনা কৰিব দিয়ে তাত থাকে তোমালোকৰ 8 মাৰ্ক আৰু এইটো এটা গ্ৰামাৰ হয় মানে ব্যাকৰণ হয় তো তোমালোকক এইবোৰ কি পঢ়িবা এইবোৰ তোমালোকৰ PYQৰ পৰাই আহে বুজি পাইছা যদিও এটা দুটা তোমালোকৰ বনাই দিয়ে কিন্তু তোমালোকৰ যদি PYQ তোমালোকে কৰা শেষ 10 বছৰ বা 7-8 বছৰ যদি PYQ কৰা তেনেহলে তোমালোকে এই বাক্য ৰচনা তোমালোকে কি কৰিব পাৰা কমন পৰি যাব তোমালোকৰ কমন পৰি যাব তেনেহলে ইয়াৰ পৰা তোমালোকে 8 মাৰ্ক পাব পাৰিবা ৰচনাৰ পৰা 10 মাৰ্ক আৰু ইয়াৰ পৰা তোমালোকে 8 মাৰ্ক পাব পাৰিবা যদিও 8 নপা 6-7 তোমালোকে পাবা তাৰ পিছত দিয়া থাকে তোমালোকক যিকোনো ছটা প্ৰত্যয় ভাঙি তোমালোকক কি প্ৰত্যয় যোগ হৈছে লিখিব দিয়ে আৰু যদি তোমালোকে এই ইয়াতে থাকে তোমালোকৰ 6 মাৰ্ক আৰু এইবোৰ তো তোমালোকৰ PYQৰ পৰা আহে যদিও তোমালোকৰ দুইটা বনাই দিয়ে তথাপি তোমালোকৰ এইবোৰ PYQৰ পৰাই দিয়ে বুজি পাইছা আৰু ইয়াতে তোমালোকৰ 6 মাৰ্ক আছে যদিও তোমালোকে 6 মাৰ্ক নপোৱা ইয়াতে তোমালোকে যদি ভালকৈ যদি PYQ বৰ কৰা শেষ 10 বছৰৰ যদি PYQ কৰা তোমালোকে ব্যাকৰণৰ তেনেহলে তোমালোকে ইয়াতে 6 নপলে তোমালোকে 5-4 তো পাবাই তোমালোকে বুজি পাইছা সো তোমালোকে এই পত্ৰবোৰ পাবৰ কাৰণে PYQ বৰ তোমালোকে শেষ 10 বছৰৰ ভালকৈ কৰি লোৱা তো ইয়াতে তোমালোকে 5 বা 6 মাৰ্ক পাবা তাৰ পিছত দিয়া থাকে তোমালোকৰ চমুকৈ লিখা যিকোনো দুটা এইবোৰতো তোমালোকৰ PYQৰ পৰা ৰিপিট হয় তো তোমালোকক ক দিয়া আছে বিভক্তি কাক বলে অসমীয়া ভাষাত বিভক্তি প্ৰধান কেই প্ৰকাৰ তদ্ধিপ প্ৰত্যয় কাক বলে জতুৱা ঠাঁচ বুলিলে কি বুজা বুজি পাইছা তো তোমালোকৰ এনেকুৱা ধৰণৰ কোশ্চেন আহে যে বিভক্তি কাক বলে বিভক্তি কেই প্ৰকাৰ প্ৰত্যয় কাক বলে কি প্ৰত্যয় কি তদ্ধিপ প্ৰত্যয় কি প্ৰত্যয়ৰ ভাগবোৰ কি বুজি পাইছা সো তোমালোকে শেষ 10 বছৰৰ PYQ পঢ়িবা তো তোমালোকৰ এইখিনিও তোমালোকৰ কমপ্লিট হ'ব আৰু ইয়াত তোমালোকৰ থাকে 6 মাৰ্ক আৰু ইয়াত তোমালোকৰ তিনিটা যিকোনো দুটা লিখিব লাগে বুজি পাইছা সো তোমালোকে গ্ৰামাৰত টোটাল তোমালোকৰ 20 মাৰ্ক থাকে আৰু ৰচনাত তোমালোকৰ 10 মাৰ্ক থাকে তো এইটো তোমালোকৰ টোটাল কিমান মাৰ্ক থাকে 30 মাৰ্ক থাকে যদি কোনোবাই লেটাৰ মাৰ্ক উঠাব বিচাৰিছা তেনেহলে তোমালোকক এই 30 মাৰ্কটো তোমালোকৰ গোল্ডেন মাৰ্ক হয় এই 30 মাৰ্ক তোমালোকে যদি উঠাই লোৱা গ্ৰামাৰ আৰু ৰচনাৰ পৰা তেনেহলে কোশ্চেন আনসাৰ লিখি তোমালোকে 80+ তো পাবাই সো তোমালোকৰ মেইন হৈছে এই 30 মাৰ্ক এই 30 মাৰ্ক কাৰণে তোমালোকক ভালকৈ এখন যুদ্ধ কৰিব লাগিব বুজি পাইছা তেতিয়া তোমালোকে এই 30 মাৰ্ক পাবা তো যিসকলে পাস কৰিব বিচাৰিছা তেওঁলোকৰ কাৰণে এই 30 মাৰ্ক ইম্পৰ্টেন্ট আৰু যিসকলে লেটাৰ মাৰ্ক উঠাব বিচাৰিছা তেওঁলোকৰ কাৰণে এই 30 মাৰ্ক ইম্পৰ্টেন্ট এতিয়া আমি পাঠৰ ভিতৰত সুমুৱাই নাই গ্ৰামাৰ আৰু ৰচনালৈ তোমালোকৰ 30 মাৰ্ক হৈ গল এতিয়া আমি ডিসকাশন কৰিম 1 মাৰ্ক আৰু 2 মাৰ্কৰ কোশ্চেন 1 নম্বৰত দিয়া আছে যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখিব গৈছে আৰু তোমালোকক 1 নম্বৰ কৈ দিয়া আছে এতিয়া চোৱা এইবোৰ তোমালোকৰ যে কোশ্চেন আহে এইবোৰ কৰ পৰা আহে এইবোৰ যদি আমি ভালকৈ আমি PYQ বৰ এনালাইসিস কৰিছো তাত আমি চাইছো প্ৰত্যেকবাৰে হয়তো তোমালোকৰ বুকৰ পৰা কিছুমান কোশ্চেন দিয়ে 1 মাৰ্ক 2 মাৰ্কৰ ডাইৰেক্ট আৰু কিছুমান তোমালোকৰ PYQৰ পৰা দিয়ে যদি তোমালোকে শৰ্ট কোশ্চেনৰ কাৰণে টেক্সট বুকৰ 1 মাৰ্ক আৰু 2 মাৰ্কৰ কোশ্চেনবোৰ পঢ়িছা আৰু PYQ বোৰ পঢ়িছা তেনেহলে তোমালোকে 1 মাৰ্কৰ কোশ্চেন যদিও তোমালোকে 7 নপোৱা তাত তোমালোকে 5-6 তো পাবাই বুজি পাইছা 5-6 তো তোমালোকে পাবাই সো তোমালোকে এই 1 মাৰ্কৰ কাৰণে কি কৰিবা PYQ পঢ়িবা আৰু টেক্সট বুকৰ 1 মাৰ্ক আৰু 2 মাৰ্কৰ কোশ্চেনবোৰ পঢ়িবা তেনেহলে তোমালোকে কি শর্ট কোশ্চেনত তোমালোকে 5 বা 6 মাৰ্ক পাবা নহলে তোমালোকে একেবাৰে 7 মাৰ্ক পাব পাৰিবা বুজি পাইছা যদি ভালকৈ পঢ়া তাৰ পিছত যদি তোমালোকে 2 মাৰ্ক কেনেকৈ ৰাইট কৰিব বিচাৰা 2 মাৰ্কৰ কি হয় কেতিয়াবা তোমালোকৰ 2 মাৰ্কৰ অলপ বনাই দিয়ে আৰু বেছিভাগ ক্ষেত্ৰত তোমালোকৰ কি হয় বুকৰ পৰা দিয়ে কিছুমান আৰু 2 নম্বৰ তোমালোকৰ PYQৰ পৰা দিয়ে কবলৈ গলে PYQত এছামিছত তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় বুজি পাইছা সো তোমালোকে যদি 2 মাৰ্কৰ কোশ্চেনবোৰ ৰাইট কৰিব বিচাৰিছা কি কৰিবা টেক্সট বুকৰ 2 মাৰ্কৰ কোশ্চেনবোৰ পঢ়িবা আৰু তোমালোকে কি কৰিবা PYQ বৰ পঢ়িবা তেনেহলে তোমালোকে এই 2 মাৰ্কৰ কোশ্চেনবোৰ লিখিব পাৰিবা যদিও তোমালোকে 14 ভিতৰত 14 নপোৱা তেনেহলে তোমালোকে 12 এনেকুৱা ধৰণৰ 12 তোমালোকে 10 12 এনেকুৱা তোমালোকে পাবা আৰু যদি ভালকৈ তোমালোকে পঢ়া তেনেহলে তোমালোকে 14 পাব পাৰা বুজি পাইছা সো তোমালোকৰ PYQ আৰু টেক্সট বুকৰ 2 মাৰ্কৰ কোশ্চেন এইবোৰ ইম্পৰ্টেন্ট হয় তাৰ পিছত যদি তোমালোকে 3 মাৰ্কৰ বিচাৰা যে 3 মাৰ্ক কেনেকৈ ৰাইট কৰিম তো 3 মাৰ্কৰো তোমালোকৰ কেতিয়াবা PYQ পৰা দিয়ে আৰু কেতিয়াবা তোমালোকৰ ডাইৰেক্ট বুকৰ পৰা দিয়ে তো তোমালোকে যদি চোৱা এইটো তোমালোকৰ বুকৰ পৰা আছে তাৰ পিছত এইটো তোমালোকৰ বনাই দিছে বুজি পাইছা তাৰ পিছত এইটো তোমালোকৰ বুকৰ পৰা আছে তো তোমালোকে যদি ভালকৈ চোৱা এইবোৰ তোমালোকৰ PYQ বাৰবাৰ আহা হয় এই দুটা যেটো আছে এইবোৰ তোমালোকৰ PYQ বাৰবাৰ আহা হয় 2-3 বাৰ আহিছে সো তোমালোকৰ এছামিছত ব্যাখ্যাবোৰ তোমালোকৰ PYQৰ পৰা ৰিপিট হয় আৰু কেতিয়াবা এটা দুটা বনাই দিয়ে কিন্তু আমাক কি এটা লিখিব লাগে তো আমি যদি PYQ পঢ়ো তিনটা ভিতৰত আমি এটা লিখিব পাৰিম বুজি পাইছা তো তোমালোকে কি কৰিবা ব্যাখ্যা তোমালোকে ইজিলি লিখিব পাৰিবা যদি তোমালোকে PYQ ভালকৈ কৰা তাৰ পিছত 4 নম্বৰত যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিব দিয়ে এটা তোমালোকৰ 5 মাৰ্ক কৈ থাকে এতিয়া এইবোৰ চোৱা তোমালোকে যদি চোৱা এইবোৰত তোমালোকৰ এইটো বুকৰ পৰা দিয়া আছে এইটোও দিয়া আছে এইটোও দিয়া আছে বুজি পাইছা খালি এইটো তোমালোকৰ অলপ ভিতৰৰ পৰা দিছে
তো আমাক দুটা লিখিব লাগে কিন্তু আমাক তিনিটা আমাৰ বুকৰ পৰা আছে আৰু এইবোৰ পিৱাইকিউত অহা হয় তেনেহলে চোৱা তোমালোকে যে তোমালোকে যদি পিৱাইকিউ আৰু টেক্সটবুকৰ কোৱেশ্চনবোৰ অলপ ভালকৈ পঢ়া বা তোমালোকে যদি লং কোৱেশ্চনৰ কাৰণে অলৰেডি পিৱাইকিউ কৰা তথাপিও তোমালোকৰ এটা বা দুটা কমন পৰি যাবই সেইকাৰণে তোমালোকে লং কোৱেশ্চনৰ কাৰণে পিৱাইকিউ পঢ়া যদি তোমালোকে বুকৰ কোৱেশ্চন নপঢ়া কিন্তু পিৱাইকিউ পঢ়া তোমালোকে শেষ 7 বা 8 বছৰৰ পাৰিলে 10 বছৰ তেনেহলে তোমালোকে লং কোৱেশ্চন দুটাই তোমালোকৰ পিৱাইকিউ পৰা কমন পৰি যাব চাবা তোমালোকে আৰু তোমালোকে চাব পাৰা এইবোৰ তোমালোকৰ 2-3 বাৰ ৰিপিট হোৱা পিৱাইকিউ হয় 2-3 বাৰ 4 বাৰ ৰিপিট হোৱা হয় বুজি পাইছা নেক্সট যদি আমি ডিসকাশন কৰো 1 মাৰ্কৰ কোৱেশ্চন তো 1 মাৰ্কৰ কাৰণে কলো কি কৰিব লাগিব এইবোৰ ইয়াতে যিবোৰ 1 নম্বৰ দিয়ে এইবোৰ তোমালোকৰ ডাইৰেক্ট বুকৰ পৰা দিয়ে হা আৰু কেতিয়াবা তোমালোকৰ পিৱাইকিউ পৰা দি দিয়ে বুজি পাইছা তো এইবোৰ তোমালোকৰ ডাইৰেক্ট বুকৰ পৰা দিয়ে তো আৰু পিছত তোমালোকৰ 6 নম্বৰত তোমালোকৰ 2 মাৰ্কৰ কোৱেশ্চন দিয়া আছে এইবোৰ তোমালোকৰ বুকৰ পৰাই আহে আৰু কেতিয়াবা পিৱাইকিউ পৰা দিয়ে আৰু কেতিয়াবা তোমালোকৰ বুকৰ কিছুমান বস্তু দিয়া থাকে অফৰঞ্জিত তথ্য তাৰ পৰা কিছুমান তোমালোকৰ 2 মাৰ্কৰ কোৱেশ্চন হোৱাৰ সম্ভাৱনা থাকে সেইবোৰ তোমালোকে ভালকৈ চাবা তাৰপিছত 7 নম্বৰত তোমালোকক আৰু এটা ব্যাখ্যা দিয়া আছে আৰু এই ব্যাখ্যাবোৰ তোমালোকৰ চোৱা এইটো তোমালোকৰ বুকৰ পৰা এইটো বুকৰ পৰা এইটো বুকৰ পৰা তো তোমালোকে ব্যাখ্যাৰ কাৰণে যদি পিৱাইকিউ পৰা তথাপিও তোমালোকে ব্যাখ্যা লিখিব পাৰিবা তাৰপিছত 2 মাৰ্কৰ কোৱেশ্চন দিয়া আছে দুটা দিয়া আছে 3 মাৰ্কৰ কোৱেশ্চন দিয়া আছে দুটা তো এইবোৰ তোমালোকৰ বুকৰ পৰাই দিয়ে আৰু কেতিয়াবা চোৱা তোমালোকৰ কম্পিউটাৰৰ পৰা এইটো দিয়া আছে দেখিছা আৰু এইটো অফৰঞ্জিত তথ্যৰ পৰা তোমালোকৰ আছে এইটো দিয়া আছে তাৰপিছত এইটো তোমালোকৰ বুকৰ পৰা দিয়া আছে এইটো তোমালোকৰ পিৱাইকিউৰ পৰা দিয়া আছে তো তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ দিয়ে বুজি পাইছা সো তোমালোকে ভালকৈ পঢ়িবা তাৰপিছত ইয়াতে যিকোনো দুটা লিখিব গৈছে 1 মাৰ্কৰ তো এইবোৰ ডাইৰেক্ট বুকৰ পৰাই দিয়ে লাষ্টৰ যিটো পাৰ্ট আছে মূল্যবাদ আৰু কৌশলকাল ইয়াত তোমালোকৰ বুকৰ পৰাই কোৱেশ্চন আহে আৰু পিৱাইকিউৰ পৰা আহে এর বাহিৰে তোমালোকৰ কোৱেশ্চন নিদিয়ে তাৰপিছত তোমালোকৰ 10 মাৰ্কৰ দুটা প্ৰশ্ন লিখিব গৈছে এইবোৰ তোমালোকৰ গোটেই বুকৰ কোৱেশ্চন আৰু পিৱাইকিউ কোৱেশ্চন তোমালোকে ভালকৈ চাবা 11 নম্বৰত তোমালোকক দিয়ে বুকৰ পৰাই দিয়ে ইয়াৰ পৰা তোমালোকৰ যিকোনো ইয়াতে কি হয় তোমালোকৰ দুটা কোৱেশ্চন দিয়ে এটা কোৱেশ্চন তোমালোকৰ বুকৰ পৰা দিয়ে আৰু এটা কোৱেশ্চন হয়তো তোমালোকৰ ভিতৰৰ পৰা দিয়ে বুজি পাইছা সো তোমালোকে ইয়াতে যদি তোমালোকে বুকৰ কাৰণে এটা কোৱেশ্চন যদি ভালকৈ পঢ়া এই মূল্যবাদ আৰু কৌশলকাল দুটা পাৰ্টৰ এটা পাৰ্ট যদি ভালকৈ পঢ়া তেনেহলে তোমালোকে তাত এটা কোৱেশ্চন তোমালোকে লিখিব পাৰিবাই তেনেহলে ইয়াতে 4 মাৰ্ক পাই গলা বুজি পাইছা সো তোমালোকে পিৱাইকিউত মেন কৰা মই তোমালোকক গোটেই পেপাৰখন দেখুৱাই দিলো ইয়াৰ পৰা গোটেই বস্তুটো যে মই কলো ইয়াৰ পৰা কি বুজি পালা যে তোমালোকৰ পিৱাইকিউ এতিয়া তোমালোকৰ কাৰণে গোল্ডেন পইণ্ট বা গোল্ডেন বস্তু এতিয়া যদি তোমালোকে পিৱাইকিউ পঢ়া তেনেহলে তোমালোকে এটা ভাল মাৰ্ক আনিব পাৰিবা আৰু যিসকলে আগৰ পৰাই অলপ চলপ পঢ়ি আহিছা এতিয়া মই যেটো কলো যে তোমালোকে যদি পিৱাইকিউ ভালকৈ কৰা বা তোমালোকে দুই এখন প্ৰি ফাইনাল কোৱেশ্চন পেপাৰ যদি তোমালোকে প্ৰেক্টিস কৰা দেখা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তেনেহলে তোমালোকে লেটাৰ মাৰ্ক এটা উঠাব পাৰিবা বুজি পাইছা তাৰ কাৰণে এটা ইম্পৰ্টেন্ট বস্তু হয় তোমালোকৰ 30 মাৰ্ক যত তোমালোকৰ গ্ৰামাৰ আৰু ৰচনাৰ পৰা দিয়ে সো এই দুটা তোমালোকে যদি পোৱা তেনেহলে তোমালোকে এটা লেটাৰ মাৰ্ক ইজিলি পাব পাৰিবা সো তোমালোকে যিসকলে এতিয়াও পঢ়া ষ্টাৰ্ট কৰা নাই তোমালোকে পিৱাইকিউ যিমান পাৰা তোমালোকে পঢ়া আৰু দুই এখন পাৰিলে প্ৰি ফাইনাল কোৱেশ্চন পেপাৰ পঢ়া আৰু বুকৰ পৰা 1 মাৰ্ক আৰু 2 মাৰ্কৰ কোৱেশ্চনবোৰ পঢ়া তো এইখিনি কৰিলে তোমালোকে এছামিছত 80+ মাৰ্ক পাব পাৰিব বুলি আমি আশা ৰাখিছো তেনেহলে ভিডিওটো কেনে পালা তোমালোকে কমেন্ট সেকশন জনাবা আৰু কিবা যদি ডাউট থাকে তোমালোকে আমাক সুধিব পাৰা আৰু কিবা যদি তোমালোকৰ প্ৰবলেম হয় নোটস বা কিবা বস্তু যদি তোমালোকৰ এছামিছত প্ৰবলেম হয় বা ইংলিশত প্ৰবলেম হয় তেনেহলে তোমালোকে গ্ৰুপত আমাৰ নাম্বাৰ দিয়া আছে তাত তোমালোকে আমাক কবা তেনেহলে আমি তোমালোকক দিম আৰু পিৱাইকিউ পেপাৰবোৰ তোমালোকে কালেক্ট কৰি লবা আৰু যদি কিবা ডাউট থাকে তোমালোকে আমাৰ নম্বৰটো মেছেজ কৰিবা তো আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ জনাইছো